চিৰনিদ্ৰাৰ কোলাত কুম্ফুৰ গ্ৰেণ্ড মাষ্টাৰ। কাহানিও ঘূৰি নহা বাটেৰে গুচি গ'ল চিফু ৰাজকুমাৰ। ৰাজ্যৰ ক্ৰীড়াক্ষেত্ৰত শোকৰ ছাঁ। নলবাৰীৰ থানাচকত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। কুম্ফুৰ আজন্ম প্ৰেমিক চিফু ৰাজকুমাৰ। কেইবাটাও দশক জুৰি অসমত কুম্ফুৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে নিৰবিচ্ছিন্নভাৱে কাম কৰি গৈছিল তেওঁ। কুম্ফুৰ গ্ৰেণ্ডমাষ্টাৰ হোৱাৰ উপৰি তেওঁ আছিল এগৰাকী আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰশিক্ষক। কুম্ফুৰ ক্ষেত্ৰত দপদপাই থকা চিফু ৰাজকুমাৰৰ প্ৰশিক্ষণত অসমত জন্ম হৈছে বহু ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় সমৰ কলাবিদৰ। কুম্ফুৰ উপৰি বিভিন্ন অসাধাৰণ ষ্টাণ্টেৰে সকলোকে চমকিত কৰিছিল তেওঁ। সৌ সিদিনালৈকে কুম্ফুৰ প্ৰশিক্ষণ প্ৰদান কৰি থকা 52 বছৰীয়া চিফু ৰাজকুমাৰ দেওবাৰে গুৱাহাটীৰ এখন চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰিলে। জটিল ৰোগত আক্ৰান্ত হৈ থকা গ্ৰেণ্ডমাষ্টাৰগৰাকীয়ে অৱশেষত যেন জীৱন যুদ্ধত হাৰ মানিলে। চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ পৰা গুৱাহাটীৰ কেইবাখনো চিকিৎসালয়ত আৰোগ্য হোৱাৰ ক্ষণ গণিছিল চিফু ৰাজকুমাৰে। এগৰাকী পত্নী আৰু এগৰাকী পুত্ৰক ইহ সংসাৰত এৰি দেওবাৰে আবেলি প্ৰায় 2:22 পৃথিৱীৰ পৰা বিদায় ল'লে তেওঁ। 1972 চনত জন্মগ্ৰহণ কৰা চিফু ৰাজকুমাৰ কৰ্মসূত্ৰে বসবাস কৰিছিল বোকাজানত। বোকাজানত অজস্ৰ সমৰ কলাবিদক প্ৰশিক্ষণ প্ৰদান কৰিছিল চিফু ৰাজকুমাৰে। গুৱাহাটীৰ পৰা নশ্বৰদেশ লৈ যোৱাৰ পাছত সোমবাৰে সৰুপথাৰৰ নিজা বাসগৃহত চিফু ৰাজকুমাৰৰ শেষকৃত্য সম্পন্ন কৰা হয়। তেওঁৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে ৰাজ্যৰ ক্ৰীড়াক্ষেত্ৰৰ লগতে কুম্ফু ক্ষেত্ৰত পৰিছে শোকৰ ছাঁ। অসম কুম্ফু ক্ৰীড়া সন্থাৰ প্ৰতিষ্ঠাপক সভাপতি তথা সৰ্বভাৰতীয় কুম্ফু ফেডাৰেশ্যনৰ উপসভাপতিৰ পদ অলংকৃত কৰিছিল এইগৰাকী নমস্য সমৰ কলাবিদে। সোমবাৰে সন্ধিয়া নলবাৰী টাউনৰ থানাচকত প্ৰয়াত চিফু ৰাজকুমাৰৰ আত্মাৰ চিৰশান্তিৰ কাৰণে অসম কুম্ফু ক্ৰীড়া সন্থাৰ তৰফৰ পৰা আয়োজন কৰে এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ। নলবাৰী, কামৰূপ, বাক্সা, তামুলপুৰ জিলা কমিটিৰ বিষয়ববীয়াৰ উপস্থিতিত চিফু ৰাজকুমাৰৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি আত্মাৰ চিৰশান্তি কামনা কৰিলে অসম কুম্ফু ক্ৰীড়া সন্থাৰ সম্পাদক মাষ্টাৰ আজহাৰুল আমিন, সহকাৰী সম্পাদক মাষ্টাৰ ৰাজেন ৰামচিয়াৰী, উপসভাপতি চিফু মাবিদুল ইছলাম, সদস্য ধৰ্মেন্দ্ৰ দাস, বিদান বড়ো, পৰাগ কুমাৰ বৰ্মন, নিৰঞ্জন দাস, প্ৰণৱ দাস, কৰমজিৎ ৰামচিয়াৰী আৰু নলবাৰী টাউন কুম্ফু একাডেমীৰ ছাত্ৰ-ছাত্ৰী তথা অভিভাৱকসকলে। আজি আমাৰ বাবে অতি দুখৰ দিন যে আজি আমাৰ অসম কুম্ফু ক্ৰীড়া সন্থাৰ প্ৰতিষ্ঠাপক সভাপতি চিফু ৰাজকুমাৰ ছাৰ তেখেত জটিল ৰোগত আক্ৰান্ত হৈ আছিলে। তেখেত যোৱাকালি গুৱাহাটীৰ এখন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিলে। তেখেত আপোনাৰ 2:22 বজাত দুপৰীয়া তেখেতৰ পৰলোক প্ৰাপ্তি ঘটে। তেখেত এজন অসম তথা ভাৰতবৰ্ষৰ অতি মূল্যৱান আৰু অতি বহুত ভাল তেওঁ এজন সমৰ কলাবিদ আছিলে। তেখেতৰ যি সমৰ কলাৰ প্ৰতিভা অসমৰ চুকে কোণে তথা ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সকলোৱে পৰিচিত জানে। চিফু ৰাজকুমাৰ বসুমতাৰী বুলি ক'লে তেখেতৰ ঘৰ আপোনাৰ সৰুপথাৰ, গোলাঘাট জিলাৰ। লগতে তেওঁ কৰ্মসূত্ৰে তেওঁ বোকাজানত থাকে। তাত তেখেতৰ তাত কুম্ফুৰ একাডেমী আছে। আৰু ছাৰৰ যে আমি চিকিৎসাৰ বাবে অসম চৰকাৰৰ আৰু আমি আবেদন জনাইছিলোঁ সহায় সহযোগিতাৰ বাবে, কিন্তু আমি বিধায়ককো আপোনাৰ জিলাৰ বিধায়কো আমি জনাইছিলোঁ। তাৰ পৰা আমি কোনো ধৰণৰ সহযোগিতা নাপালোঁ। কিন্তু তথাপি আমি অসম কুম্ফু ক্ৰীড়া সন্থাৰ যি বিষয়ববীয়াসকল আছে বা আপোনাৰ যিবিলাক জিলাৰ সভাপতি সম্পাদক আছে আৰু যিবিলাক শুভাকাংক্ষী সমৰ কলাবিদ আছে সকলো আৰ্টৰে তেখেতসকলে সহায় সহযোগিতা আগবঢ়াইছিলে। কিন্তু টকা বহুত দৰকাৰ হৈছিলে। কিন্তু ছাৰক আমি উচ্চ চিকিৎসাৰ বাবে আমি বহুত চেষ্টা কৰিছোঁ। কিন্তু নিয়তিৰ খেল আপোনালোকে জানে যে ছাৰৰ এইখিনিয়ে সময় লৈ আহিছিলে। তেখেতে 6 জানুৱাৰীত আপোনাৰ 1972 চনত জন্মগ্ৰহণ কৰিছিলে আৰু 7 জুলাই 2024 তেখেতৰ পৰলোকপ্ৰাপ্তি ঘটে। তেখেতৰ আত্মাৰ সদ্গতিৰ বাবে আমি অসম কুম্ফু ক্ৰীড়া সন্থাৰ ফালৰ পৰা আৰু নলবাৰী জিলা কুম্ফু ক্ৰীড়া সন্থাৰ ফালৰ পৰা আমি আজি এই নলবাৰী জিলাৰ এই থানাৰ চকত আপোনাৰ
শ্ৰদ্ধাঞ্জলি যি অনুষ্ঠান আমি কৰিছোঁ তেখেতৰ আত্মাৰ চিৰশান্তিৰ বাবে আমি সকলোৱে কামনা কৰিছোঁ। তেখেত আমাৰ মাজত সদায় থাকক। মই অসম কুম্ভু ক্ৰীড়া সন্থাৰ সম্পাদক হিচাপে ছাৰৰ বাবে যিখিনি পাৰোঁ আমি কৰিছিলোঁ, কিন্তু আমি ইয়াতকৈ আৰু বেছি কৰিব নোৱাৰোঁ। ছাৰে নিজৰ জীৱনটোত হাৰ মাৰিলে, গতিকে তেখেতৰ আত্মাৰ চিৰশান্তিৰ কামনাৰ বাবে আমি সদায় তেখেতৰ প্ৰাৰ্থনা আমি কৰি থাকিম আৰু তেখেতৰ আত্মাৰ চিৰশান্তি পোৱাৰ বাবে আমি কামনা কৰিম। সমৰ কলা ক্ষেত্ৰত শিপু ৰাজকুমাৰ ভাৰতৰ বাবে আছিল এক সম্পদ। আগন্তুক সময়ত তেওঁৰ স্মৃতি জীয়াই ৰখাৰ অংগীকাৰ ল'লে অসম কুম্ভু ক্ৰীড়া সন্থাই। সময় বুলি ক'লে আমি সকলো বুজি পাওঁ, পৃথিৱীৰ সকলো মানুহৰ কাৰণে সময় এটা বহুত দিন হয়। নিশ্চয় সেই মানুহৰ জীৱনৰ যি সময় বহুত দিন ৰৈছে, এটা সময়ত সকলোৰে কাৰণে গৈ থাকিব, ৰৈ কেতিয়াও নাথাকে। গতিকে আজি আমাৰ মাজত শিপু ৰাজকুমাৰ ছাৰ, তেখেতে গ্ৰেণ্ড মাষ্টাৰ, তেখেত আমাৰ পৰা আঁতৰি গ'ল। আৰু নিশ্চয় আজি আমি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা কিছু আমাৰ সমৰ কলাৰ যিসকল মাষ্টাৰ আছে তেওঁলোকে, আৰু লগতে নলবাৰী জিলাৰ মাজমজিয়াত আমি তেখেতৰ ঘৰলৈ আমি এটা শোকপত্ৰ পঠাইছোঁ। আৰু আজি আমি যি শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছোঁ, আৰু আগন্তুক দিনত আমি তেখেতক আমাৰ মাজত, অসমৰ মাজত, ভাৰতবৰ্ষৰ মাজত জীয়াই ৰখাৰ কাৰণে আমি চেষ্টা কৰিছোঁ। আৰু তেখেতক আমি যিমান পাৰে চেষ্টা কৰিম আমাৰ মাজত জীয়াই ৰখাৰ কাৰণে, কিয়নো তেখেত ভাৰতবৰ্ষৰ এটা সম্পদ আছিলে। তেখেত সাধাৰণ মানুহ নাছিলে, সম্পদ আছিলে। গতিকে তেওঁ সঁচাকৈ আমাৰ মাজত হেৰাই যোৱাৰ কাৰণে আমি দুখিত। আৰু সেয়েহে আগন্তুক দিনত আমি সদায় তেখেতক আমাৰ মাজত পোৱাৰ কাৰণে আমি তেনেকুৱা এটা স্মৃতি সভা, তেনেকুৱা ধৰণৰ আমি ব্যৱস্থা ল'ম যেন আমাৰ মাজত সদায় জীয়াই থাকে। সেয়ে আমি কামনা কৰিম, তেখেতে স্বৰ্গবাসী হওক, সেয়ে আমি কামনা কৰিম। সুস্থ হৈ ক্ৰীড়াংগনলৈ উভতি অহাৰ সপোন পূৰণ নহ'ল শিপু ৰাজকুমাৰৰ। নিথৰুৱা হ'ল শিপু ৰাজকুমাৰৰ শিষ্যসকল। শিপু ৰাজকুমাৰৰ আত্মাই চিৰশান্তি লাভ কৰক। গগো স্পৰ্টছ এনিৰ তৰফৰ পৰাও গ্ৰেণ্ড মাষ্টাৰ শিপু ৰাজকুমাৰলৈ জ্ঞাপন কৰিলোঁ শ্ৰদ্ধাঞ্জলি। নিউজ ডেস্ক ৰিপৰ্ট, গগো স্পৰ্টছ এনি।